৫,০০০ টকা আপোনালোকে লাভ কৰিব। থাম্বনেইলত আপোনালোকে দেখিছে অৰুণোদয় আঁচনিৰ ৫,০০০ টকা। আচলতে হয় কি, এই ৫,০০০ টকাটো কোনে পাব এই বিষয়ে আপোনালোকক জনাব লাগে। বহুতে কুৱেশ্যন কৰি আছে, আমাৰ গ্ৰুপত হওক, মোক ইনবক্সত হওক, সকলোৱে কৈ আছে যে দাদা আমি ৫,০০০ টকাটো কেতিয়া পাম? অৰুণোদয় আঁচনিৰ ৫,০০০ টকা, আৰে এইটো কেনেকুৱা ধৰণৰ কথা? কোনোবাই বোলে কৈছে ৫,০০০ টকা আপোনালোকক দিয়া হ'ব, মানে যিসকলে পোৱা নাই বা যিসকলৰ কিস্তি ব্ৰেক হৈছে। কিছুমান ইউটিউবাৰ এনেকুৱা ভণ্ড ইউটিউবাৰ আছে ন আজিকালি, মানুহক মানে বিপথে পৰিচালনা কৰি আছে। গতিকে যিহেতু কোৱালিটিৰ সৈতে এই মিঠুৱে ভিডিঅ' বনায়, গতিকে আপোনালোকক কোৱালিটিৰ সৈতে ভিডিঅ'টোত মই সম্পূৰ্ণ তথ্যখিনি দিবলৈ চেষ্টা কৰিম। আপোনালোকে কেৱল মাথো ভিডিঅ'টো শেষলৈকে চাব দেই। এতিয়া মেইনলি ৫,০০০ কি হয় আচলতে, টকা হয় নে ৫,০০০ নতুন হিতাধিকাৰী হয়, এই বিষয়েও মই সম্পূৰ্ণ তথ্য দিম। কিন্তু তাৰ আগতে আপোনালোকক মেইনলি A to Z কথাখিনি মই কৈ ল'ব লাগিব। অসম বিধানসভাৰ একেৰাহে ৫খন বাজেট দাখিল কৰিলে আমাৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে। কেইদিনমান আগত এই বাজেটখন দাখিল কৰিছিলে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম কাৰ্যকালৰ এইখন আছিল অন্তিমখন বাজেট। আৰু এই অন্তিমখন বাজেট দাখিল কৰিছিল বিত্তমন্ত্ৰীগৰাকীয়ে। ২০২৫-২৬ বৰ্ষৰ বাজেটত অৰুণোদয় আঁচনিৰ বাবে ডাঙৰ ঘোষণা কৰিছিল আমাৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে। আৰু এতিয়া মেইন কথাখিনি মই আপোনালোকক ক'বলৈ গৈ আছোঁ। গুৰুত্ব সহকাৰে শেষলৈ চাব। আৰু যদি আপোনালোকে ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে বা চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰি আছে, ছাবস্ক্ৰাইব কৰি ল'ব, লাইক এটা কৰিব, আৰু ফেচবুকত চাই থকাখিনিয়ে আমাৰ পেজখন ফ'ল' কৰি ল'ব। অৰুণোদয় মাথো এখন আঁচনিয়ে নহয়, আমাৰ এই কথাখিনি আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে কৈছে। মহিলা সবলীকৰণ আৰু অৰ্থনৈতিক অন্তৰ্ভুক্তিকৰণৰ দিশত ই এক গণ আন্দোলন, যি অৰ্থনৈতিকভাৱে পিছপৰা লাখ লাখ পৰিয়ালৰ বিত্তীয় সুৰক্ষা আৰু মৰ্যাদা সুনিশ্চিত কৰিছে। বিভিন্ন লাভালাভক একত্ৰ কৰি এই আঁচনিৰ অধীনত মাহিলী ১২৫০ টকাকৈ আগবঢ়োৱা নগদ ধনে অসংখ্য পৰিয়ালক স্বাস্থ্য, পৰিপুষ্টি আৰু অত্যাৱশ্যকীয় প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত নিজস্ব অগ্ৰাধিকাৰ অনুসৰি ব্যয় কৰাৰ স্বাধীনতা প্ৰদান কৰিছে। আৰু ইয়াৰ ফলত এই পৰিয়ালসমূহে অধিক সুৰক্ষিত অনুভৱ কৰাৰ লগতে নতুন আত্মবিশ্বাসেৰে উদ্বুদ্ধ হ'বলৈ সক্ষম হৈছে। এই কথাখিনি নিশ্চয় আপোনালোকে বুজি পাইছে। আৰু আপোনালোকক মই ডাইৰেক্টলি দেখুৱাব নোৱাৰোঁ অজন্তা নেওগ ডাঙৰীয়ানীয়ে কি কৈছিল। আপোনালোকক মই মোৰ মনত থকা কথাখিনি কৈ গৈছোঁ। আৰু এই যিখিনি আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে কোৱা কথা, সেই কথাখিনি যদি মই লগাই দিওঁ, সেইটো ইউটিউবৰ পলিচিৰ বাহিৰত গুচি যাব। গতিকে সেইবাবে মই লগাব নোৱাৰোঁ। মই মোৰ মুখেৰে কৈছোঁ। আৰু তৃণমূল পৰ্যায়ৰ উপান্ত শ্ৰেণীৰ লোকসকলৰ অৰ্থনৈতিক উন্নয়নৰ বাবে বৰ্তমানলৈ ভাৰতৰ বহু ৰাজ্যই এই অৰুণোদয় আঁচনিখনক আৰ্হি হিচাপে গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত অসমে আন ৰাজ্যসমূহৰ বাবে বাটকটীয়া ভূমিকা গ্ৰহণ কৰাৰ লগতে সমগ্ৰ দেশখনৰ বাবে এক উল্লেখনীয় দৃষ্টান্ত হিচাপে বিবেচিত হৈছে বৰ্তমান সময়ত। আৰু এতিয়া অজন্তা নেওগ ডাঙৰীয়ানীয়ে সিদিনা কৈছিল যে তেওঁ সুখী বিধৱাসকলৰ পেঞ্চন যাতে অৰুণোদয় সমপৰ্যায়ৰ হয় সেয়া নিশ্চিত কৰিবলৈ তেখেতসকলৰ চৰকাৰে ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনিৰ হিতাধিকাৰীলৈ টপ আপ পেঞ্চন আগবঢ়াব এতিয়াৰে পৰা। আৰু লগতে ২০২০ চনত অৰুণোদয় আৰম্ভ কৰি ১৮ লাখ মহিলাক সামৰি লৈছিল, যিটো ২০২৩ চনৰ ডিচেম্বৰলৈ বৃদ্ধি হৈ ২৪ লাখ হয়গৈ। আৰু তেখেতে ঘোষণা কৰিলে যে ২০২৫-২৬ বিত্তীয় বৰ্ষত অৰুণোদয় আপোনালোকৰ 3.0 বা 3.0 বুলি কয় বহুতে, এই 3.0ৰ অধীনত আমি হিতাধিকাৰীৰ সংখ্যা 37.2 লাখলৈ বৃদ্ধি কৰিম। আৰু ২০২৫ বৰ্ষৰ ৩১ মাৰ্চৰ ভিতৰত বড়োলেণ্ড প্ৰাদেশীয় অঞ্চলৰ বাহিৰে অন্যান্য অঞ্চলৰ বাবে হিতাধিকাৰীৰ এখন চূড়ান্ত তালিকা প্ৰস্তুত কৰিব পাৰিম বুলি আশা কৰিছে। আৰু লগতে তাৰ বাবে সঠিক সময়ত হিতাধিকাৰী বাছনি প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলিও কৈছে। আৰু এই আঁচনিখনৰ বাবে ৫,০০০ কোটি টকা আবণ্টন দিব বুলি কৈছে। নিশ্চয় আপোনালোকে বুজি পালে, ৫,০০০ টকা নহয়, ৫,০০০ কোটি টকা আবণ্টন দিব নেক্সট পৰ্যায়ত আমাৰ অসম চৰকাৰে। আৰু এই কথা ঘোষণা কৰিছে আমাৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে। গতিকে নিশ্চয় আপোনালোকৰ ভুলবিলাক ক্লিয়াৰ হ'ল বুলি মই ভাবোঁ এই ভিডিঅ'টোত। গতিকে
এনেকুৱা ধৰণৰ ভিডিঅ' মই প্ৰত্যেক দিনাই লৈ আনো আপোনালোকে যদি মোৰ চেনেলটো চাই ভাল পালে তেতিয়াহে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক এটা কিন্তু কৰি যাবলৈ একেবাৰে নেপাহৰিব গতিকে বিদায় মাগিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম